মৰ্নিং আজি আমি প্ৰথম শ্ৰেণীৰ দ্বিঘাত সমীকৰণৰ এক্সাৰসাইজ 4.3 এই লেসনটো অংককেইটা কৰিম। প্ৰশ্নটো হৈছে বৰ্গ সম্পূৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূল উলিয়াব লাগে। যদি বৰ্গ মানে দ্বিঘাত সমীকৰণটো যদিহে মূল থাকে তেতিয়া আমি তাৰ মূলবোৰ উলিয়াব লাগে, আৰু যদি মূল নাথাকে তেতিয়াতো কোনো কথা নাই, উলিয়াব নোৱাৰি আৰু উলিয়াব নালাগে। প্ৰথম প্ৰশ্নটো হৈছে 2x² - 7x + 3 = 0। এইটো দ্বিঘাত সমীকৰণ। এই দ্বিঘাত সমীকৰণটোক আমি দ্বিঘাত সমীকৰণৰ যিটো আদৰ্শ ঠাঁচ ax² + bx + c তাৰ লগত তুলনা কৰি পাম a = 2, a ঠাইত 2 হ'ব। b = -7 আৰু c = হ'ব 3। আমি এনেধৰণে a b c আমি উলিয়াই ললো। এতিয়া সমীকৰণটোৰ মূল থাকিব না নাথাকিব সেইটো নিৰ্ভৰ কৰে ইয়াৰ ভেদ নিৰূপক বা ডিসক্ৰিমিনেন্টৰ ওপৰত। ডিসক্ৰিমিনেন্ট হৈছে ভেদ নিৰূপক এটো কয় ডিসক্ৰিমিনেন্ট। b² - 4ac কোৱা হয় ভেদ নিৰূপক। এই b² - 4ac মান যদি > 0 হয় বা = 0 হয় তেতিয়া হলে ইয়াৰ বাস্তৱ মূল থাকিব। যদি এই b² - 4ac মান ঋণাত্মক সংখ্যা হয় তেতিয়া হলে ইয়াৰ মূল নাথাকে। গতিকে আমি উলিয়াই চাওঁ, b ঠাইত বহিব -7 -4 * a, a2 হ'ব আৰু c ঠাইত কি হ'ব 3। এটো 7 × 7 = 49 49 -7 ক বৰ্গ কৰিলে 49 হ'ব, প্লাস হ'ব, এটো মাইনাস কেতিয়াও নহয় কাৰণ 7 ৰ বৰ্গ 49 আৰু -7 ৰ বৰ্গ 49। এটো -7 * -7 -7 প্লাস ডিগ্ৰীটো 49 আৰু এফালে হল 4 * 2 = 8 8 * 3 = 24। গতিকে আমি এটো কিমান পালো 25 পালো। এই ৰিজাল্ট আমি কিমান পালো 25। 25 টো > 0, শূন্যতকৈ ডাঙৰ। গতিকে এই সমীকৰণৰ বাস্তৱ মূল থাকিব। এতেকে সমীকৰণ 2x² - 7x + 3 = 0 দুটা বাস্তৱ মূল থাকিব, অৰ্থাৎ মূল দুটা বৰ্তে। গতিকে আমাৰ এই যিটো বৰ্তে সেইটো আমাৰ হল ডিসক্ৰিমিনেন্ট উলিয়াই আমি ক্যালকুলেশন কৰি দেখিলো ইয়াৰ > 0 হৈছে। গতিকে বাস্তৱ মূল থাকিব, অৰ্থাৎ মূল দুটা বৰ্তে। তাৰ মানে এই সমীকৰণ আমি সমাধান কৰিব পাৰিম। এতিয়া
বৰ্গ সম্পূৰণ পদ্ধতিৰে আমি ইয়াৰ সমাধান কৰিম এতিয়া বৰ্গ সম্পূৰণ পদ্ধতিৰে আমি এটো কেনেকৈ সমাধান কৰিম প্ৰথমতে কি কৰিব লাগিব ইয়াৰ যেটো ধ্ৰুৱক পদ আছে ধ্ৰুৱক এই ধ্ৰুৱকটো আমি বাওঁফালৰ পৰা সোঁফালে লৈ যাব লাগিব যেহেতু এটো বাওঁপক্ষত যোগ হৈ আছে গতিকে সোঁপক্ষত গলে কি হ'ব এটো বিয়োগ হ'ব পক্ষান্তৰ কৰিলে যোগটো বিয়োগ হয় তাৰ পিছতে যেটো x² যেটো হহগ আছে সেই হহগটো আমি বিলুপ্ত কৰিব লাগিব এটো ইয়াৰ পৰা আঁতৰাই দিব লাগিব আঁতৰাবৰ কাৰণে কি কৰিব লাগিব যেহেতু 2 ৰ লগত x² লগত 2 টো পূৰণ হৈ আছে গতিকে আমি এটো 2 ৰে হৰণ কৰি দিম 2 ৰে হৰণ কৰি দিলে আকৌ অকল প্ৰথমটো কৰিলে নহব আটাইকেইটাকে কৰিব লাগিব 2 ৰে হৰণ -3/2 2 ৰে হৰণ কৰিলে তো হ'ব 2 টো কেনসেল x² থাকিলে এটো 7/2 x -3/2 আমি এই পৰ্যায় পালো 2 ৰে হৰণ কৰিব লাগিব x² টো আমি সিঙ্গলকে ৰাখিব লাগিব বৰ্গ সম্পূৰণ পদ্ধতিৰে আমি যেতিয়া সমাধান কৰিবলৈ যাম তেতিয়া যেটো চলক থাকিব চলকটো আমি প্ৰথম যেটো স্কয়াৰত থাকে দ্বিঘাত ৰূপত থাকে এটো আমি অকলখৰীয়াকৈ ৰাখিব লাগিব তাৰ লগত যদি কিবা হক থাকে হকটো আমি কি কৰিম তাৰ পৰা আঁতৰাই দিম যেটো পূৰণ হৈ আছে এটো কেনেকৈ আঁতৰিব 2 ৰে হৰণ কৰিলে এটো আঁতৰি যাব এটো হৰণ কৰিলে কটাকটি গল এটো হল তাৰপিছত এতিয়া আমি কি কৰিব লাগিব বৰ্গ সম্পূৰণ আমি জানো বৰ্গ আমাৰ বৰ্গ সম্পূৰণ কি আছে a² - 2ab + b² = a - b হোল স্কয়ার এটো এটা আমাৰ পূৰ্ণবৰ্গ এটো কমপ্লিটিং স্কয়াৰ এটা a - b হোল স্কয়ার এতিয়া আমি a - b হোল স্কয়ার ঠাসত ইয়াক নিব লাগিব a - b হোল স্কয়ার ঠাসত আমি ইয়াক লেফট হ্যান্ড সাইড টু নিব লাগিব তেতিয়া আমাৰ বৰ্গ সম্পূৰণ এটো হ'ব গতিকে লৈ ইয়াত যেটো a - b হোল স্কয়ার পাবৰ কাৰণে আমি কি লাগিব a² - 2ab + b² মানে তিনটা পদ লাগিব কিন্তু ইয়াত আছে দুটা পদ গতিকে দুটা পদটো আমি তিনটা পদ বনাব লাগিব ইয়াতে অকমান আমি চাব লাগিব বুজিবলগীয়া আছে এটা প্ৰথমতে কি হ'ল x² মাইনাস ইয়াত যে 2 এটা আছে 2 এটা দি ল'ব লাগিব তাৰপিছত a মানে প্ৰথম পদত ইয়াত কি আছে x আছে এটো x টো প্ৰথম পদত যাব x এতিয়া আমি কি দিম 2 ইয়াত আছে 7/2 x আছিল আমি দিলো 2x ইয়াত দিব লাগিব 7/4 7/4 দিব লাগিব কিয় আমি এই 2 টো যদি ইয়াত ক্যান্সেল কৰি দিও ইয়াত কি থাকিব 2 থাকিব 2 ক্যান্সেল কৰিলে কি হ'ব এটো 2 থাকিব যেনে আমি ক্যান্সেল আমি এটা কৈ দিও জাস্ট বুজিবৰ কাৰণে যে ওপৰৰ লাইনটোৰ লগত তলৰ লাইনটো সমান হৈছে নে নাই এটো সমান হৈ গৈ থাকিব সমান্তৰালভাৱে এটো এনে জাহাতাকে 2 এটা আনি আমি থৈ দিলে নহব নহয় এটো আকৌ তাক আমি সমতল কৰিব লাগিব যেহেতু আমি এই ৰাশিটো এই পদটোক আমি কি কৰিছো 2 ৰে পূৰণ কৰিছো গতিকে 2 ৰে পূৰণ কৰাৰ লগে লগে আকৌ 2 ৰে হৰণ কৰিব লাগিব ঠিক আছে ইয়াত যেহেতু 2 আছিল এটো আমি কি কৰিলো 4 কৰিলো অলপ মই বেছিটো ডেসক্ৰিপচন দি দিছো আকৌ এবাৰ ডেসক্ৰিপচন দি দিছো 2 ৰে আমাৰ পূৰণ কৰিবলগীয়া হ'ল কি পূৰণ কৰিবলগীয়া হ'ল যেহেতু ইয়াত আমাৰ বৰ্গ সম্পূৰণ কৰিবৰ কাৰণে 2 এটা লাগিব পূৰণ কৰাৰ লগে লগে আকৌ আমি 2 ৰে আকৌ হৰণ কৰি লইয়া 2 ৰে হৰণ কৰি এতিয়া সমান হৈ থাকিলে তাৰপিছত 7/2
আমি ইয়াত লিখিম is equal to minus 3 by এটো 2 রে 2 কাটলে আকৌ কি থাকিব কেনসেল যাব 7x by 2 এ থাকিব 7 by 4 2 দিয়ে গুণ কৰিলে 7 by এটো 2 to the 4 এতিয়া 2ab এটো b হয় এইটো b 7 by 4 to b গতিকে 7 by 4 আমি কি কৰিব লাগিব b স্কয়ার এইটো b স্কয়ার টো আমি এটা আনিব লাগিব তেতিয়া আমাৰ বৰ্গ সম্পূৰ্ণ হ'ব 7 by 4 এটো b স্কয়ার তিনটা টার্ম দুটা টার্মত তিনটা টার্মত এটা দুটা তিনটা আকৌ দুটা আছে তিনটা হলো এটা এক্সিস কে দিয়া হৈছে গতিকে আমি এই সমীকৰণটো বামপক্ষত 7 by 4 হোল স্কয়াৰটা এক্সট্ৰাকে যোগ কৰিলো গতিকে এটো বামপক্ষত যোগ কৰিলে আকৌ সোঁপক্ষত কি কৰিব লাগিব যোগ কৰিব লাগিব 7 by 4 হোল স্কয়াৰ আমি সোঁপক্ষত যোগ কৰি দিলো আৰু এটোটো আছে -3 by 2 থাকিব It's okay. So a square minus 2ab plus b square. Here haman ki hobo a minus b whole square. এই বর্গ সম্পূর্ণ হয়ে গেল এটাকে বর্গ সম্পূর্ণ a minus b whole square এটো a square minus 2ab plus b square a minus b whole square এটো বুজিব লাগিব এই কিনতে আমাক বুজিব লাগে থাকে বাকিবোৰ ইমান আমাৰ মানে সমস্যা নাই এটো যদি আমি বুজি বস্তুটো উলিয়াই দিব পাৰো আমাৰ সমীকৰণটো খুব সহজতে ওলাব উপপক্ষত এটো 7 স্কয়াৰ 49 দিলু 4 square 16 minus 3 by